হাজোৰ বামুন্দি গাঁও পঞ্চায়তৰ 130 নং বুথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান সম্পন্ন। আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মনৰ কথা ব্যক্ত কৰাৰ এক ৰেডিঅ' বাৰ্তা অনুষ্ঠান মন কী বাত অনুষ্ঠান হাজোত অনুষ্ঠিত হয়। হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ 80 নং বামুন্দি গাঁও পঞ্চায়তৰ অন্তৰ্গত 4 নং ৱাৰ্ডৰ 130 নং বুথত মন কী বাত অনুষ্ঠান অনুষ্ঠিত হৈছে। এই অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য প্ৰকাশ চন্দ্ৰ দাস, বিজেপিৰ উত্তৰ কামৰূপ জিলাৰ উপসভাপতি বিপুল দাস, 3 নং পঞ্চতীৰ্থ জিলা পৰিষদৰ সদস্য ৰেৱতী ডেকা মজুমদাৰ, হাজো আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী অৰ্পণা বৰ্মনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানৰ বিশেষ তাৎপৰ্য সন্দৰ্ভত উপস্থিত ৰাইজক আলোকপাত দাঙি ধৰে। থাৰেশ্বৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত মন কী বাত অনুষ্ঠানত বিজেপিৰ হাজো মণ্ডলৰ উপসভাপতি পংকজ কলিতা, বিজেপিৰ হাজো মণ্ডল কিষাণ মৰ্চাৰ সভাপতি নীৰেণ দাস, কমল কলিতাকে ধৰি বামুন্দি গাঁও পঞ্চায়তৰ 130 নং বুথৰ কেইবা শতাধিক পুৰুষ মহিলা যুৱক যুৱতীয়ে ৰেডিঅ' যোগে সম্প্ৰচাৰ কৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাৱলীল ভাষণ শুনি আপ্লুত হৈ পৰা পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মন কী বাত অনুষ্ঠানটি হাজো শুৱালকুছি সমষ্টিৰ 130 নং বামুন্দি পঞ্চায়তৰ বুথত আহি ৰাইজৰ লগত একেলগে মন কী বাত শুনিলোঁ আৰু প্ৰধানমন্ত্ৰীৰ মাৰ্গদৰ্শনে প্ৰত্যেকজন মানুহক হৃদয় চুই গৈছে। দেশ বিদেশৰ লগতে আমি লোকেল ফৰ ভোকেল হৈ দেশক কেনেকৈ আমি স্বদেশী হিচাপে আত্মনিৰ্ভৰশীল কৰিব পাৰোঁ তাৰ ওপৰত মাৰ্গদৰ্শন কৰিছে। আৰু প্ৰধানমন্ত্ৰী মন কী বাতৰ এই বুথৰ এটা সাংগঠনিক সভা অনুষ্ঠিত কৰিছে। এই সভাত আগন্তুক 2026 চনৰ নিৰ্বাচনত বিধানসভা নিৰ্বাচনত এই বুথৰ যিসমূহ ভোটাৰ আছে সকলোৱে যাতে ঘৰে ঘৰে গৈ আৰু ইয়াত বুথৰ যিটো ভেটি সাংগঠনিকভাৱে শক্তিশালী কৰাৰ ক্ষেত্ৰত ইয়াত পৰ্যালোচনা কৰা হয়, আলোচনা কৰা হয়। আৰু ইয়াৰ প্ৰত্যেকজন মানুহে ভাৰতীয় জনতা পাৰ্টীৰ যি কামৰ ক্ষেত্ৰত যি আস্থা প্ৰকাশ কৰিছে, বিশেষকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সুশাসন আৰু উন্নয়নৰ যি আজি ফল পাইছে তাৰ কাৰণে সম্পূৰ্ণভাৱে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে। আৰু আগন্তুক 2026 চনৰ নিৰ্বাচনৰ কাৰণে সকলোৱে সাজু হৈছে। আৰু 2026 চনত ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পুনৰবাৰ চৰকাৰ হোৱাৰ ক্ষেত্ৰত সকলোৱে পণ লৈছে। আজিৰ এই সভাই এটা কথা প্ৰমাণ কৰিছে যে আমাৰ বুথসমূহ যথেষ্টভাৱে শক্তিশালীভাৱে ইয়াত পৰিগণিত হৈ আছে। আৰু যেতিয়াই নিৰ্বাচন নহওক কিয় ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে সকলো ৰাইজে ভোট প্ৰদান কৰাৰ কাৰণে ইতিমধ্যে পণ লৈছে। হাজো অঞ্চলতো এই আমি যিটো অঞ্চলত আছোঁ এই প্ৰাকৃতিকভাৱে ইয়াৰ মানুহে সদায় নিজৰ খেতি পথাৰৰ লগতে জড়িত। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উদাহৰণ আমি প্ৰত্যেকে লোৱাটো উচিত। আজি মৌ উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী হ'ব পৰাকৈ পৰিৱেশ আছে আৰু নিশ্চয় কিছু আমাৰ ল'ৰা ইতিমধ্যে লৈছে তেনেকুৱা ব্যৱস্থা। খেতি পথাৰ হাজাৰ হাজাৰ বিঘা খেতি কৰি আজি আত্মনিৰ্ভৰশীল তথা নিজেই নিজৰ কৰ্মসংস্থাপন পোৱাৰ কাৰণে সুবিধা পাইছে। আৰু চৰকাৰীভাৱেও বিভিন্ন ধৰণৰ আমাৰ সহযোগ কৰা হৈছে। গতিকে ভৱিষ্যত দিনত অসমৰ লগতে ভাৰতবৰ্ষ বিশ্বৰ ভিতৰতে এখন নিজস্ব থকা নিজৰ আত্মনিৰ্ভৰশীল এখন দেশ হোৱাৰ ক্ষেত্ৰত যিখিনি কৰিব লাগে সেইখিনি প্ৰত্যেকে এতিয়া উপলব্ধি কৰিছে। কাৰণ পৰনিৰ্ভৰশীল দেশে কেতিয়াও শক্তিশালী হ'ব নোৱাৰে। গতিকে 2047 চনত ভাৰতবৰ্ষ এখন সৰ্বশক্তিমান ৰাষ্ট্ৰ হ'বলৈ হ'লে আমি আজি এতিয়াৰ পৰা আমি প্ৰত্যেকজন ভাৰতীয় প্ৰত্যেকজন অসমৰ মানুহে আমি লোকেল ফৰ ভোকেল যি প্ৰধানমন্ত্ৰীৰ যি কথা নীতি সেই নীতি আমি অনুসৰণ কৰিব লাগিব। তাৰ কাৰণে আজি ইতিমধ্যে প্ৰত্যেকজন যুৱকে এতিয়া তেনেকুৱা এটা পথেৰে যোৱাৰ কাৰণে সংকল্প লৈছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাস
ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিঅথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোভেল প্লাছ ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696